নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম এণ্ড ইটস পিপল এমচিকিউ পাৰ্ট 10 লৈ আহিছোঁ। ইয়াৰ আগত আমি বিভিন্ন এমচিকিউ সিৰিজ আৰম্ভ কৰিছোঁ। আপোনালোকে যদি সেইবোৰ চোৱা নাই তেনেহলে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা গৈ চাব পাৰিব। গতিকে আহক আজিৰ প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে জিকিৰছ আৰ এ গ্ৰুপ অফ ডিভোশনাল সং এট্ৰিবিউটেড টু। জিকিৰ গীতবোৰ কাৰ লগত জড়িত? অপশ্যন এ শংকৰদেৱ, বি আজান ফকীৰ, চি ৰূপাই দাধৰা, ডি মাধৱদেৱ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আজান ফকীৰ। আজান ফকীৰৰ লগত এটা ইম্পৰ্টেণ্ট নোট দিয়া হৈছে, এইটো চাব। আজান ফকীৰ অসমলৈ 1630 চনত ইৰাকৰ পৰা আহিছিল। তেওঁ শিৱসাগৰৰ সৰাগুৰি চাপৰিত তেওঁৰ ভক্তক লগত লৈ ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন আসাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ লোকেটেড ইন। অসমত গৰম পানীৰ উৎস ক'ত অৱস্থিত? অপশ্যন এ নামবৰ ৰিজাৰ্ভ ফৰেষ্ট, অপশ্যন বি ভৈৰৱকুণ্ড, চি ওৰাং ৱাইল্ড লাইফ চেঞ্চুৰী, ডি মানস নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ নামবৰ ৰিজাৰ্ভ ফৰেষ্ট। এই নামবৰ ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে সেইটো প্ৰায় কুৱেশ্যন আহে, আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যনটো হৈছে ইন এনচিয়েণ্ট টাইম বড়ো ৱাৰিয়ৰ ইউজড ডেছ এজ এ বেল্ট অন দ্য বেটেল ফিল্ড। প্ৰাচীন কালত বড়ো যোদ্ধাসকলে যুদ্ধক্ষেত্ৰত ডেছক বেল্ট হিচাপে ব্যৱহাৰ কৰিছিল। অপশ্যন এ গামোচা, অপশ্যন বি আৰণাই, অপশ্যন চি দখনা, অপশ্যন ডি জামগ্ৰা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি আৰণাই। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীসূৰ্য পাহাৰ ইজ ছিগনিফিকেণ্ট ফৰ। শ্ৰীসূৰ্য পাহাৰৰ তাৎপৰ্য কি? অপশ্যন এ ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুজিম, বুদ্ধিজিম এণ্ড জৈনিজিম, অপশ্যন বি দ্য আৰ্লিয়েষ্ট ইভিডেন্স অফ হিউমেন সেটেলমেণ্ট ইন নৰ্থ ইষ্ট, অপশ্যন চি অল্ডেষ্ট হিন্দু টেম্পল ইন আসাম, অপশ্যন ডি অল্ডেষ্ট বুদ্ধিষ্ট টেম্পল ইন আসাম। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ৰিমেইনছ অফ কালচাৰেল হেৰিটেজ অফ হিন্দুজিম, বুদ্ধিজিম এণ্ড জৈনিজিম। নেক্সট কুৱেশ্যনটো হৈছে এট হুইচ পাহাৰ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইজ বিলিভড ডেট ব্যাসদেৱ এংগেজড 9,999 শিৱলিংগ টু বিল্ড আপ এ ছেকেণ্ড কাশী। গোৱালপাৰা জিলাৰ কোনখন পাহাৰত ব্যাসদেৱে দ্বিতীয় কাশী গঢ়িবলৈ 99,999 টা শিৱলিংগক নিয়োজিত কৰিছিল বুলি বিশ্বাস কৰা হয়? ইয়াৰ অপশ্যন দিয়া আছে এ লাইকা পাহাৰ, বি বুঢ়া পাহাৰ, চি শ্ৰীসূৰ্য পাহাৰ, ডি কন্দলি পাহাৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চি শ্ৰীসূৰ্য পাহাৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়েৰ। কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ত আৰম্ভ হৈছিল? অপশ্যন এ 1749, অপশ্যন বি 1759, অপশ্যন চি 1769, অপশ্যন ডি 1779। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ 1769। এই মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ ৰাজত্বকালত 1769 চনত। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম শ্বেয়াৰ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ বাংলাদেশ এণ্ড ভূটান। অসমৰ কিমানখন জিলাই বাংলাদেশ আৰু ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? অপশ্যন এ 8 ডিষ্ট্ৰিক্ট, অপশ্যন বি 6 ডিষ্ট্ৰিক্ট, অপশ্যন চি 7 ডিষ্ট্ৰিক্ট, অপশ্যন ডি 5 ডিষ্ট্ৰিক্ট। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ 8 ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্ট কেইখনৰ বিষয়ে দিয়া আছে। ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা ডিষ্ট্ৰিক্ট কেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। আনহাতে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা জিলাকেইখন হৈছে ধুবুৰী, চাউথ চালমাৰা মানকাছাৰ, কাছাৰ আৰু কৰিমগঞ্জ। গতিকে আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড টি প্লেণ্টছ ইন
Assam in the year 1823? 1823 চনত অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অপশ্যন এ মিৰ্জা নাথান, অপশ্যন বি নাথান ব্ৰাউন, অপশ্যন চি ৰবাৰ্ট ব্ৰুচ, অপশ্যন ডি কেপ্টেইন ৱেলছ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি ৰবাৰ্ট ব্ৰুচ। চাহৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট ফেক্ট চাওঁ আহক। 1823 চনত ৰবাৰ্ট ব্ৰুচে ৰংপুৰৰ ওচৰত পোনপ্ৰথমবাৰৰ বাবে চাহৰ উদ্ভাৱন কৰিছিল বা চাহ আৱিষ্কাৰ কৰিছিল। 1837 চনত আপাৰ আছামৰ চাবুৱাত ব্ৰিটিছে প্ৰথমবাৰৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল। 1839 চনত আছাম কোম্পানী স্থাপন কৰা হৈছিল, যিটো ভাৰতৰে প্ৰথম টি কোম্পানী। 1843-44 চনত মণিৰাম দেৱানে যোৰহাটৰ চীনামৰাত চাহ বাগিচা স্থাপন কৰিছিল আৰু তেওঁৱেই হৈছে প্ৰথম অসমীয়া যি চাহৰ খেতি কৰিছিল। গতিকে এইখিনিৰ পৰাও কুৱেশ্যন বহুত অহা দেখা পোৱা যায়। মণিৰাম দেৱানৰ কুৱেশ্যনটো আহে যে কোনে প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল, সেইটো কুৱেশ্যন অহা দেখা যায় প্ৰায়। গতিকে আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ৰেছপনচিবল ফৰ ইনকাম এক্সপেণ্ডিচাৰ এণ্ড লেণ্ড একাউণ্টিং ডিউৰিং আহোম ৰেইন? আহোম ৰাজত্ব কালত আয়, ব্যয় আৰু ভূমিৰ হিচাপ নিকাচৰ দায়িত্বত কোন আছিল? অপশ্যন এ কাকতি, অপশ্যন বি বৰফুকন, অপশ্যন চি গণক, অপশ্যন ডি বৰকাকতি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ কাকতি। নেক্সট কুৱেশ্যনটো হৈছে ৱেলকাম ছং অফ আছাম সাহিত্য সভা ইজ? অসম সাহিত্য সভাৰ আদৰণি গীত হৈছে অপশ্যন এ চিৰ চেনেহী মোৰ ভাষা জননী, অপশ্যন বি জয় আই অসম, অপশ্যন চি মানুহে মানুহৰ বাবে, অপশ্যন ডি বিশ্ববিজয় নজোৱান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ চিৰ চেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ লগত জড়িত কেইটামান ফেক্ট চাওঁ আহক। মিত্ৰদেৱ মহন্তদেৱে এই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো ৰচনা কৰিছিল। অসম সাহিত্য সভা স্থাপন হৈছিল 1917 চনত। পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আৰু শৰৎচন্দ্ৰ গোস্বামী হৈছে সাহিত্য সভাৰ প্ৰথমজন সম্পাদক। গতিকে পিছৰ কুৱেশ্যনটো চাওঁ আহক। পিছৰ কুৱেশ্যনটো হৈছে হুইচ কাইণ্ড অফ ভটিমা ৱাজ নট ৰিটেন বাই শংকৰদেৱ? শংকৰদেৱে কোনটো ভটিমা লিখা নাছিল? অপশ্যন এ দেৱ ভটিমা, অপশ্যন বি নাথ ভটিমা, অপশ্যন চি ৰাজ ভটিমা, অপশ্যন ডি গুৰু ভটিমা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি গুৰু ভটিমা। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱ ইজ? শংকৰদেৱে ৰচনা কৰা প্ৰথমখন অংকীয়া নাট কোনখন আছিল? অপশ্যন এ পত্নীপ্ৰসাদ, অপশ্যন বি ৰুক্মিণী হৰণ, অপশ্যন চি কালিয়া দমন, অপশ্যন ডি ৰাম বিজয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ পত্নীপ্ৰসাদ। আৰু কেতিয়াবা যদি সোধে যে শংকৰদেৱে ৰচনা কৰা শেষৰখন অংকীয়া নাট কোনখন আছিলে, সেইখন হৈছে ৰাম বিজয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট পয়েটিকেল ৱৰ্ক অফ শংকৰদেৱ ৱাজ? শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা কি আছিল? অপশ্যন এ হৰিচন্দ্ৰ উপাখ্যান, অপশ্যন বি শ্যামন্তক হৰণ, অপশ্যন চি ৰুক্মিণী হৰণ, অপশ্যন ডি কীৰ্তন। এই শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ হৰিচন্দ্ৰ উপাখ্যান। নেক্সট কুৱেশ্যনটো হৈছে দ্য সোৱণশিৰি ৰিভাৰ ৱাজ ফিক্সড এজ দ্য বাউণ্ডেৰী বিটুইন আহোম এণ্ড কোচ কিংডম বাই? আহোম আৰু কোচ ৰাজ্যৰ মাজত সোৱণশিৰি নদীক সীমা হিচাপে কিহৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল? অপশ্যন এ ট্ৰিটি অফ অসুৰ আলি, অপশ্যন বি ট্ৰিটি অফ মাজুলী, অপশ্যন চি ট্ৰিটি অফ আলাবৈ, অপশ্যন ডি ট্ৰিটি অফ ইয়াণ্ডাবু। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ট্ৰিটি অফ মাজুলী। এই ট্ৰিটি অফ মাজুলী যোনটো সন্ধি হৈছে, সেই সন্ধিটো কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ লগত 1563 চনত সেই ট্ৰিটিটো হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোয়িং কোচ কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল?
তলৰ কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল অপচন এ বিশ্বসিংহ অপচন বি নৰনাৰায়ণ অপচন সি শ্ৰীবেন্দ্ৰ নাৰায়ণ অপচন ডি উপেন্দ্ৰ নাৰায়ণ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি নৰনাৰায়ণ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ওয়াজ দ্য ৰিয়েল নেম অফ শিলাৰায় শিলাৰায়ৰ প্ৰকৃত নাম কি অপচন এ সব্ৰধ্বজ অপচন বি মহাশক্তি অপচন সি শুক্লধ্বজ অপচন ডি মল্লদেৱ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি শুক্লধ্বজ নেক্সট কোৱেশ্চনটো হৈছে হু ৰোট জন্ম ৰহস্য বাই ফলোইং দ্য ৰিকুৱেষ্ট অফ কমলা প্ৰিয়া দ্য ৱাইফ অফ শিলাৰায় শিলাৰায় পত্নী কমলা প্ৰিয়াৰ অনুৰোধ মানি কোনে জন্ম ৰহস্য লিখিছিল অপচন এ শংকৰদেৱ অপচন বি মাধৱদেৱ অপচন সি দামোদৰদেৱ অপচন ডি হৰিদেৱ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি মাধৱদেৱ নেক্সট কোৱেশ্চনটো হৈছে দ্য মহাদেৱ পিক 1739 মিটাৰ ইজ সিটুৱেটেড অন মহাদেৱ শৃংগ ক'ত অৱস্থিত অপচন এ কাৰ্বি প্লেটো অপচন বি হামৰেন প্লেটো অপচন সি বৰাইল ৰেঞ্জ অপচন ডি পাটকাই হিল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি বৰাইল ৰেঞ্জ নেক্সট কোৱেশ্চনটো হৈছে খেলচোৱা ইজ এ ফেষ্টিভেল অফ খেলচোৱা হৈছে দেশসকলৰ এটা উৎসৱ অপচন এ কাৰ্বি অপচন বি বড়ো অপচন সি ৰাভা অপচন ডি তিৱা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি তিৱা নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট দ্য কইনছ ইছুড ডিউৰিং দ্য আহোম ডাইনেষ্টি আহোমসকলৰ দিনত যেটো কইন ইছ্যু কৰা হৈছিলে তাৰ লগত তলৰ কোনটো উক্তি শুদ্ধ নহয় অপচন এ দ্য কইনছ ৱেৰ অক্টাগনাল ইন শেপ অপচন বি শুক্লেনমুং ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইন অপচন সি গদাধৰ সিংহ ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইন নেক্সট অপচন ডি দ্য ৰেগুলাৰ গোল্ড কইন ৱাজ ইন্ট্ৰডিউচ বাই শিৱসিংহ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি গদাধৰ সিংহ ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ কইনছ এটো মানে অপচনত ভুল আছে গতিকে আজিলৈ মানে আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওবোৰ শ্বেয়াৰ কৰিব আজিলৈ মানে ধন্যবাদ